কৰোঁ 2টা বজাত আহোঁ 9টা বজাত ৰাতি ছুটি হয় তাৰ বিনিময়ত ঘাঁহকেইটা শুকাই গৈছে পানী পৰোৱাটো নাই বনত পানী দি আছোঁ আমি আকৌ পানী দিয়া সময়তে মানুহকেইটা আহি কি কৰে হাতীটো খেদি দিয়ে মাৰি দিয়ে আৰু জোকাই থাকে কেতিয়াবা চুৰটোকো ধৰি দিয়ে কেতিয়াবা নেজুৰটোকো ধৰি দিয়ে কেতিয়াবা মাৰি দিয়ে কিমান দুখ লাগে এইটো জোকাই মেহেতি গুচি যায় ৰাতিপুৱা ৰাতিটো আৰামতো হৈ যায় লাষ্টত আমি ৰাতি কষ্ট পাই থাকোঁ ইয়াত পাম্প নচলে মিটাৰ ৰেডিং নাই চাৰে ক'ব যে মিটাৰ কেলে নাই উঠা ফৰেষ্টৰ অহা নাই মানে ফৰেষ্টৰ আহি ক'লে যে বোলে সেইটো ক'লে ঘৰটো ইমান ভাঙি গৈছে ইমান আৰু খাল আছে তহঁতৰ এই খালকেইটা বোলে চেফটি গাৰ্ড কৰ পাৱাৰ ফেঞ্চিং লগোৱা মই বাবুক জনালোঁ চাহাবক জনালোঁ চাহাব নামানে বাবুও নুশুনে কথা আমি ৰাতি বোলে 3টা 4টা মানুহ কেনেকুৱা থাকিম আৰু তাত খুৰিও নিদিয়ে লাইটও নাই কেনেকুৱা থাকিম আমি এন্ধাৰটোত কেনেকুৱা হাতী চাব পাৰিম আমি এইকেইটা দিব লাগে আমাক নহয় আমাক নিদিয়ে এইকেইটা ফেচিলিটি ক'লে কি কিমান হাতী আছে কিমান হাতী আছে 60টামান কেইদিনৰ পৰা আছে আজি এইটো 15 দিন হৈ গ'ল এইটো P7 P1 আৰু P5 এইটো 3টা ভিতৰতে আছে আজিও আছে হাতী এই ভিতৰত যে এগাল আছে আৰু P7ত আৰু হাতী আছে এইখিনিতো P7ত পাম আছে তাতো মানুহ আছে তাতো অশান্তি আমাৰ ইয়াতো অশান্তি খালি 12 নম্বৰটো শান্তি আছে কেলেকি বংলা ওচৰত আছে কাৰেণ্টটো দি দিয়ে তাৰপৰা আমাকতো লাইট ফাইট একো দিয়া নাই লাইট দিব লাগে টৰ্চ লাইট এইকেইটাও নিদিয়ে আৰু টৰ্চ লাইট দিব কোনটো চাৰ্জাৰ লাইটটো দিব ইমান অকণমান এই 4 আঙুলি সেইটো দিয়ে ঠিক আছে হস্তি মানুহৰ সংঘাত আচলতে তুংগত পৰ্যায়ত পাইছেই এতিয়া আজি 4-5 দিনৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথত আচলতে বাবাধান অঞ্চলত হাতী আচলতে মুক্তভাৱে ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ কৰিছে বাইক আৰোহীসকলক আক্ৰমণ কৰাৰ লক্ষ্যৰে খেদি যোৱা আমি দেখিবলৈ পাইছোঁ এনে ক্ষেত্ৰত আচলতে যি আমাৰ বন বিভাগ আছে এই বন বিভাগে কিন্তু এতিয়াও তৎপৰতা আমি দেখা নাই খুব কম সময়ৰ ভিতৰত হয়তো ডাঙৰ ঘটনা কোনোবা হয়তো ব্যক্তি আচলতে নিজৰ আপোনজনক হয়তো হেৰুৱাব লগা পৰিস্থিতি এটা হ'ব যান বাহনৰ উপৰিও সম্পত্তি নষ্ট হোৱাৰ আশংকা আহি পৰিছে প্ৰায়ে এই বাবাধানৰ অঞ্চলত হাতী মুক্তভাৱে আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেদি পাৰ হৈ আছে আমি আহ্বান জনাম যাতে অতি শীঘ্ৰে বন বিভাগে যাতে এই যি হাতীৰ জাকটো আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই প্ৰতিদিনাখনে বিচৰণ কৰি আছে ইয়াৰ ওপৰত যাতে জনসাধাৰণক নিৰাপদ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে আমি আহ্বান জনাম আৰু লগতে আমি অসম চৰকাৰক আমি আহ্বান জনাম এই যিটো হাতী আৰু মানুহৰ সংঘাত সৃষ্টি হৈছে এই সংঘাতটো পূৰ্বতে আচলতে সহবাসত আমাৰ মৰঙীবাসী ৰাইজ আছিলে বৰ্তমান দেখা গৈছে যে কিছুমান ভিডিঅ'ত আমি দেখা পাইছোঁ কিছুমান উদণ্ড যুৱকে হাতী যেতিয়া আচলতে আৰাম কৰি থাকে বা যেতিয়া জংঘলৰ মাজত যেতিয়া খাই থাকে দিনৰ বেলা তেতিয়া গৈ বিভিন্ন ধৰণৰ ভিডিঅ' তেওঁলোকে উঠাবৰ কাৰণে গৈ কেতিয়াবা হাতীৰ নেগুৰত তেওঁলোকে ধৰিছেগৈ কেতিয়াবা খুৰত ধৰিছে কেতিয়াবা তেওঁলোকে বাতুল গুটি মাৰি হাতীয়ে আক্ৰমণ কৰি অহা তেওঁলোকৰ আচলতে এই দৃশ্যসমূহ তেওঁলোকে কেমেৰাত বন্দী কৰাৰ লালসাত যি আচলতে হাতীক দিনটো আচলতে খং উঠাই থাকে অত্যাচাৰ কৰি থাকে তাৰ প্ৰকোপত আচলতে হস্তি আৰু মানুহৰ মাজত যিটো আগত সহবাস কৰা যিটো আচলতে প্ৰৱণতা আছিলে সেই প্ৰৱণতা হ্ৰাস পাইছে আৰু এতিয়া সংঘাত বৃদ্ধি পাইছে আৰু এই হাতী জাকটোৱে ৰাতি গৈ মানুহৰ ঘৰ ভাঙে দিনত যুৱকসকলে অত্যাচাৰ কৰে গতিকে অতি শীঘ্ৰে চৰকাৰে আচলতে বন আইনৰ অধীনত এই বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত এই যুৱকসকলক আচলতে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে যাতে যুৱকসকলৰ মাজত এনেধৰণৰ যিটো বেয়া অভ্যাস গঢ়ি উঠিছে এইটো যাতে কলিতে যাতে তেওঁলোকক যাতে এইটো কণ্ট্ৰল কৰে তাৰ কাৰণে আমি আহ্বান জনাম